জনাইছোঁ আমাৰ যেহেতু পুৰস্কাৰ ল'বৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল ৰৈ আছে, কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল ৰৈ আছে, গতিকে আমি মঞ্চটো আমি খুব শেহতীয়াকৈ পালোঁ, পলমকৈ পাইছোঁ, প্ৰায় 1 ঘণ্টা পলমকৈ পাইছোঁ। গতিকে আমি খৰধৰ কৰিব বিচাৰিছোঁ। বীৰা হয়তো গ্ৰাম্য অঞ্চলত যিসকল লোক বসবাস কৰে তেওঁলোকে নিশ্চয় নামটো শুনিছে, কিন্তু আজি নৱপ্ৰজন্মই নিশ্চয় নামটো শুনা নাই। গ্ৰন্থখনৰ নামটো বীৰা। গতিকে বীৰাত কেনেধৰণৰ কি আছে আমি চাহেলা ডাঙৰীয়াৰ পৰা পৰৱৰ্তী সময়ত আমি জানিম। ধন্যবাদ। আমি চাহেলা ডাঙৰীয়াক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আৰু তেখেতে গ্ৰন্থখন উন্মোচনৰ সন্দৰ্ভত দুআষাৰ ক'ব। ধন্যবাদ ৰতুল। আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ আজি বঁটা বিতৰণী অনুষ্ঠানত মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মই এজনকে আৰু সম্বোধন নকৰোঁ, সময় কম। সন্মুখত উপস্থিত সুধীবৃন্দ, আজি গ্ৰন্থখন উন্মোচন কৰাৰ ভাৰটো মোক দিছে মোৰ ভাতৃপ্ৰতিম মনজিৎ বৰাই। দুদিনমান আগতে মোক এই গ্ৰন্থখন দি গৈছিলে। সময়ৰ অভাৱৰ কাৰণে গোটেইখন পঢ়িব পৰা নাই। 12টা গল্প ইয়াতে সন্নিৱিষ্ট কৰা হৈছিল, তাৰে 3-4টামান মই পঢ়িলোঁ। পঢ়ি সঁচাকৈ মই খুব চমক দুআষাৰ কৰি শেষ কৰিম। মই এটা কথা ক'ব বিচাৰিছোঁ যে আধুনিক অসমীয়া গল্প ই এটা উৎকৃষ্ট গ্ৰন্থ। ইয়াত যিকেইটা গল্প সন্নিৱিষ্ট কৰা হৈছে তাৰে 4টামান মই পঢ়িছোঁ। তাত যি আধুনিক অসমীয়া গল্পৰ যি চৰিত্ৰ, যেনেকৈ আমি যথাৰ্থতা কওঁ, ৰিয়েলিজিম, আৰ্বান লাইফ, আমি যিটো চহৰীয়া জীৱনৰ কথা কওঁ, এই সকলোবিলাক বৰ সুন্দৰকৈ প্ৰকাশ পাইছে। এতিয়া এই গল্প সাহিত্য আমাৰ এই অসমীয়া ভাষাত যিটো, বা অসমীয়া নহয় হিন্দী সকলোৰে এই আধুনিক গল্প আৰম্ভ হৈছে এই 20 শতিকাৰ মাজভাগৰ পৰা, আৰু মোৰ পৰা মাজভাগৰ পৰা। ইয়াৰ আগতে যিবিলাক গল্প আছিলে এইবোৰ ভূত প্ৰেতৰ গল্প, কিছুমান কাল্পনিক কিছুমান গল্প আছিলে, সেইবিলাকে কিন্তু এতিয়া আমাক আকৰ্ষিত কৰিব পৰা নাই। কেলৈ মানুহৰ জীৱনটোলৈ বেছি চোৱা হৈছে। আৰু মই এটা কথা কওঁ যে যিকোনো বস্তু, গল্প সাহিত্য হওক বা কবিতা সাহিত্য হওক বা প্ৰবন্ধ সাহিত্য হওক, সকলো কিন্তু মানুহৰ জীৱনটো প্ৰতিফলিত নকৰিলে আজিৰ দিনত মানুহে সেই বস্তুটো আঁকোৱালি নলয়। যিকোনো বস্তু এটা আপুনি লিখি দিলে সি সাহিত্য হৈ যাব নোৱাৰে। সাহিত্য হ'বলৈ তাৰ ভাষা সুন্দৰ হ'ব লাগিব, পৰিমাৰ্জিত হ'ব লাগিব, ক্ৰৌৰ হ'ব লাগিব, আৰু সেই কথাখিনিয়ে আপোনাৰ মন আৰু মগজুৰ ওপৰত প্ৰভাৱ পেলাব লাগিব, আৰু তাত জীৱনৰ সত্যটো থাকিব লাগিব। গতিকে এইখিনি যদি চৰিত্ৰ আমি ভাবোঁ, তেতিয়াহ'লে জীৱনক এৰি যিকোনো সাহিত্য হ'ব নোৱাৰে। সাহিত্যৰ যে পৰিভাষা বা ডেফিনেশ্যন কয় মুন্সী প্ৰেমচন্দ, হিন্দী সাহিত্যৰ আপোনালোকে নাম শুনিছে, বহুত অসমীয়ালৈ অনুবাদ হৈছে। মুন্সী প্ৰেমচন্দে খুব সৰু এটা ডেফিনেশ্যন দিছে। সাহিত্য কি? সাহিত্য হ'ল জীৱনৰ আলোচনা। 2টা শব্দৰ এটা ডেফিনেশ্যন। গতিকে এই মনজিতৰ যিখিনি গল্প আছে সেইখিনি মই এতিয়া গোটেইখিনিৰ কথা নকওঁ, কিন্তু যিটো আমাৰ সমাজত ঘটি আছে, আমি চহৰীয়া জীৱনৰ যিখিনি মানে মধ্যবিত্ত মানুহৰ মাজত যিখিনি ঘটি আছে, তেওঁলোকৰ দুখ সুখ যিবিলাক, সকলোবিলাক অতি সুন্দৰভাৱে ইয়াত প্ৰতিফলিত হৈছে। আপোনালোকে গ্ৰন্থখন পঢ়িব। সঁচাকৈ সুন্দৰ গ্ৰন্থ মনজিতে লিখিছে। আৰু এটা তাত কি হয়, সাংবাদিক আৰু আমি ডাক্তৰ, বহুত কথা আমি গম পাওঁ। সাংবাদিকে বহুত সমাজৰ কথা গম পাই গ'লে তেওঁলোকে এইটোৱে খুচৰি ফুৰে গোটেই বাতৰিৰ কাৰণে। আৰু আমাৰ ডাক্তৰৰ ওচৰত কি হয়, আপোনালোক যেতিয়া আহে আপোনালোকৰ আটাইতকৈ গোপন কথাবিলাকো আমাক কয়। গতিকে আমি এই মানৱ জীৱনৰ বহু ওচৰলৈ
গুচি যাব পাৰে গতিকে মানৱ জীৱনৰ প্ৰতিফলিত কৰিব পৰা যিখিনি মানে লেখা সেইখিনি আপোনালোকে জানে বহুত ডাক্তৰ এনেকুৱা আছে ভাল ভাল লেখক পৃথিৱীত আৰু সাংবাদিক আছে ঠিক তেনেকৈ মঞ্জিতেও এটা সাংবাদিক হৈ তেওঁ মানুহৰ মাজত গৈ আৰু যিবিলাকে ইয়াতে গল্প লিখিছে সেইবিলাক কোনো কাল্পনিক গল্প নহয় সেইখিনি অলপ সলনি কৰিছে কিন্তু বোধহয় তেওঁ সাংবাদিক হিচাপে এই কথাবিলাক গম পাইছে সমাজৰ পৰা আৰু সেই কথাবিলাক সত্য কথাৰ ওপৰতে আধাৰিত হৈ এই গল্পখিনি তেওঁ ৰচনা কৰিছে গতিকে এই গ্ৰন্থখনৰ বাবে মই মোৰ ভাতৃপ্ৰতিম মঞ্জিত বৰাক মই অভিনন্দন জনাইছোঁ আৰু মই আশা কৰোঁ তেওঁ আগলৈ এনেকৈ নিজৰ অভিজ্ঞতাৰ পৰা যিখিনি পায় সমাজৰ পৰা বা সেইখিনি কথা তেওঁ আগবঢ়াই লৈ যাব আৰু এনেকুৱা গল্প লিখিব গল্পৰ মই একো আলোচনা নকৰোঁ আপোনালোকে যদি লয় এই কিতাপখন পঢ়িব মই কিন্তু খুব ভাল পাইছোঁ এইখন আৰু এই আধুনিক গল্পৰ ইতিহাসত ই এটা সঁচাকৈ এটা লেখত ল'বলগীয়া গ্ৰন্থ বুলি মই ভাবোঁ এইখিনিকে কৈ মই আজি সামৰণি মাৰিছোঁ ধন্যবাদ